মৰ্যাদা আছে, ভাৰতীয় মানুহৰ স্বাভিমান আছে। ভাৰতীয় মানুহৰ স্বাভিমানক কোনোবাই যদি আঘাত আনে, ভাৰতীয় মানুহৰ কোনোবাৰ সন্মান যদি হানি কৰে কোনোবা বিদেশী ৰাষ্ট্ৰই, সেয়া ভাৰত ৰাষ্ট্ৰই কেতিয়াও বহি নাথাকে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি মনে মনে থাকিলে নহ'ব। কোনো ভাৰতীয়ক আমেৰিকা বা আন ৰাষ্ট্ৰই যদি অপমান কৰে, সেই ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই উপযুক্ত জবাব দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰিলেও কোটি কোটি ভাৰতীয় মানুহে আমেৰিকাক ভয় নকৰে, ডোনাল্ড ট্ৰাম্পক ভয় নকৰে। গতিকে প্ৰতিবাদ চলিছে, ইয়াৰ বিচাৰ লাগিব। আমেৰিকাক জবাবদিহি কৰিব লাগিব ভাৰত চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কয়। আজি তেওঁৰ বন্ধুৱে তেওঁৰ দেশৰ নাগৰিকক নিৰ্যাতন কৰিছে, তাৰপিছতো তেওঁ কিয় নিমত হৈ আছে? এই প্ৰশ্ন প্ৰতিজন ভাৰতীয়ৰ, প্ৰতিজন কংগ্ৰেছীৰ। কিয় নৰেন্দ্ৰ মোদী ডাঙৰ আপুনি নিমত? যেতিয়া ভাৰতীয় মানুহখিনিক নিৰ্যাতন চকীৰ মৰ্যাদা আছে, ভাৰতীয় মানুহৰ স্বাভিমান আছে। ভাৰতীয় মানুহৰ স্বাভিমানক কোনোবাই যদি আঘাত আনে, ভাৰতীয় মানুহৰ কোনোবাৰ সন্মান যদি হানি কৰে কোনোবা বিদেশী ৰাষ্ট্ৰই, সেয়া ভাৰত ৰাষ্ট্ৰই কেতিয়াও বহি নাথাকে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি মনে মনে থাকিলে নহ'ব। কোনো ভাৰতীয়ক আমেৰিকা বা আন ৰাষ্ট্ৰই যদি অপমান কৰে, সেই ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই উপযুক্ত জবাব দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰিলেও কোটি কোটি ভাৰতীয় মানুহে আমেৰিকাক ভয় নকৰে, ডোনাল্ড ট্ৰাম্পক ভয় নকৰে। গতিকে প্ৰতিবাদ চলিছে, ইয়াৰ বিচাৰ লাগিব। আমেৰিকাক জবাবদিহি কৰিব লাগিব ভাৰত চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কয়। আজি তেওঁৰ বন্ধুৱে তেওঁৰ দেশৰ নাগৰিকক নিৰ্যাতন কৰিছে, তাৰপিছতো তেওঁ কিয় নিমত হৈ আছে? এই প্ৰশ্ন প্ৰতিজন ভাৰতীয়ৰ, প্ৰতিজন কংগ্ৰেছীৰ। কিয় নৰেন্দ্ৰ মোদী ডাঙৰ আপুনি নিমত? যেতিয়া ভাৰতীয় মানুহখিনিক নিৰ্যাতন চকীৰ মৰ্যাদা আছে, ভাৰতীয় মানুহৰ স্বাভিমান আছে। ভাৰতীয় মানুহৰ স্বাভিমানক কোনোবাই যদি আঘাত আনে, ভাৰতীয় মানুহৰ কোনোবাৰ সন্মান যদি হানি কৰে কোনোবা বিদেশী ৰাষ্ট্ৰই, সেয়া ভাৰত ৰাষ্ট্ৰই কেতিয়াও বহি নাথাকে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি মনে মনে থাকিলে নহ'ব। কোনো ভাৰতীয়ক আমেৰিকা বা আন ৰাষ্ট্ৰই যদি অপমান কৰে, সেই ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই উপযুক্ত জবাব দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰিলেও কোটি কোটি ভাৰতীয় মানুহে আমেৰিকাক ভয় নকৰে, ডোনাল্ড ট্ৰাম্পক ভয় নকৰে। গতিকে প্ৰতিবাদ চলিছে, ইয়াৰ বিচাৰ লাগিব। আমেৰিকাক জবাবদিহি কৰিব লাগিব ভাৰত চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কয়। আজি তেওঁৰ বন্ধুৱে তেওঁৰ দেশৰ নাগৰিকক নিৰ্যাতন কৰিছে, তাৰপিছতো তেওঁ কিয় নিমত হৈ আছে? এই প্ৰশ্ন প্ৰতিজন ভাৰতীয়ৰ, প্ৰতিজন কংগ্ৰেছীৰ। কিয় নৰেন্দ্ৰ মোদী ডাঙৰ আপুনি নিমত? যেতিয়া ভাৰতীয় মানুহখিনিক নিৰ্যাতন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।